নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উচ্ছেদৰ আতংক অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল দলনি বস্তি লালপানী পাহাৰতলী 10 নম্বৰ গাঁও পাহাৰপুৰ চিকাৰী ডাংগাত উচ্ছেদৰ আতংক গাঁওবাসীৰ মাজত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ এক আদেশৰ পিছতে বন বিভাগে চলাইছিল জৰীপৰ পিছতে আতংকিত হৈ পৰিছে গাঁওবাসী গাঁওবাসীয়ে বিভিন্ন ছাত্ৰ সংগঠনৰ সৌজন্যত এই বিষয়ক লৈ আয়োজন কৰিলে সজাগতা সভা আয়োজন কৰি হুংকাৰ ছাত্ৰ সংগঠন কেইটাৰ বিজেপি আৰু ইউপিপিএল দলৰ চৰকাৰক নিৰ্বাচনৰ আগমুহূৰ্ততে উচ্চ ন্যায়ালয়ৰ আদেশ নাকচ কৰাৰ দাবী সচেতন ৰাইজ তথা সংগঠন কেইটাৰ শৰীৰত শেষ বিন্দু তেজ থকালৈকে কোনো কাৰণত দীৰ্ঘদিনে বসবাস কৰা ভূমি উচ্ছেদ কৰিবলৈ নিদিয়াৰ হুংকাৰ আছা গোৰ্খা ছাত্ৰ সন্থাকে আদি কৰি বহুকেইটা ছাত্ৰ সংগঠন তথা ৰাইজৰ হয় আজি বৰ্তমানৰ বিজেপি চৰকাৰ আৰু ইউপিপিএল চৰকাৰ তেওঁলোকৰ যেতিয়া তেওঁলোকে চৰকাৰ আহাৰ আগে তেওঁলোকৰ ইস্তাহাৰত লিখা আছিলে যে অসমৰ জনসাধাৰণৰ কাৰণে মাটি ভেটিৰ কথা কৈ তেওঁলোকে চৰকাৰৰ গাদী দখল কৰিছিলে আজি সেই চৰকাৰে বিজেপি আৰু ইউপিপিএল চৰকাৰৰ যিটো আমাৰ মাজবাটৰ দলনি বস্তি 10 নম্বৰ যিটো পাহাৰতলী বুলি কয় খৈৰাণী বুলি কয় এই গাঁওসমূহত বৰ্তমানৰ যিটো বিজেপি চৰকাৰ আৰু ইউপিপিএল চৰকাৰৰ নেতৃত্বাধীনত যিটো হাইকোৰ্টৰ অৰ্ডাৰ এই অৰ্ডাৰ ওলোৱাৰ পিছতে যিটো আমাৰ ওদালগুৰিৰ ডিএফ আমাৰ মাজবাটৰ ফৰেষ্টাৰ যিটো ৰেঞ্জাৰ তেওঁলোকে আজি মোটামুটি এক সপ্তাহ ধৰি এই ধনশ্ৰী এৰিয়াত লালপানী এৰিয়াত যিটো জৰীপ কৰাৰ কাৰণে যিটো চেষ্টা চলাইছে খুঁটা পুতি আছে সীমা নিৰ্ধাৰণ কৰি আছে এইটো আমি কিন্তু আমাৰ এই ধনশ্ৰী লালপানী পাহাৰতলী ৰাইজৰ খৈৰাণী ৰাইজে আতংকিত হৈছে আজি আদিবাসী ৰাইজ গোৰ্খা ৰাইজ বড়ো ৰাইজসকলে আতংকিত হৈছে সেইটোৰ কাৰণে আমি চৰকাৰক বৰ্তমান ইউপিপিএল চৰকাৰ আৰু বিজেপি চৰকাৰক আহ্বান জনাই আছো দাবী জনাই আছো যিটো হাইকোৰ্টৰ অৰ্ডাৰ সেই অৰ্ডাৰটো প্ৰত্যাহাৰ কৰিব লাগে কাৰণ চাওক যিটো চৰকাৰে যেতিয়া নিৰ্বাচনৰ আগত মাটি ভেটিৰ কথা কৈ তেওঁলোকে চৰকাৰৰ গাদী দখল কৰিছিলে আজি কিন্তু এই খিলিঞ্জিয়া মানুহৰ মাটিবিলাক উচ্ছেদ কৰি আদানীক দিবৰ কাৰণে যিটো প্ৰচেষ্টা চলাইছে আম্বানীক দিবৰ কাৰণে প্ৰচেষ্টা চলাইছে সেইটো কিন্তু আমি মাজবাটৰ আদিবাসী ছাত্ৰ সন্থা গোৰ্খা ছাত্ৰ সন্থা হাত সাৱটি বহি নাথাকে কিন্তু আদিবাসী মহিলা সমিতি জানি আহিছে আৰু বন বিভাগৰ দ্বাৰা ইয়াত জৰীপ চলাই আছে বুলি আমি শুনিবলৈ পাইছোঁ এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা চাওক ইয়াত শ বছৰ আগৰ পৰা বিভিন্ন জনগোষ্ঠীৰ মানুহে ইয়াত বসবাস কৰি আছে আমাৰ আজু ককাৰ দিনৰ পৰা এই গাঁওটো স্থাপিত হোৱা ভাৰত স্বাধীনতা হোৱাৰ আগতে এই গাঁও স্থাপন হোৱা এতিয়া ইয়াত জৰীপ চলাই পেলাই বাংলাদেশীৰ গইনা লৈ ইয়াত থকা ভূমিপুত্ৰসকলক এভেকশ্যন কৰিব বিচাৰিছে এইটো আমি একেবাৰে গ্ৰহণযোগ্য হয় বুলি নাভাবোঁ আৰু আমি তীব্ৰ ভাষাৰে গৰিহণা দিব বিচাৰোঁ চৰকাৰক আমাৰ দেহত এক বিন্দু তেজ থকালৈকে আমি এই জায়গাটোক এভেকশ্যন হ'বলৈ নিদিওঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহ্বান কৰিব খুজিছোঁ যে মাজবাট অঞ্চলত মাজবাট বিধানসভা ভিতৰত দলনি বস্তি লালপানী আউটপোষ্টৰ অন্তৰ্গত যেহেতু মানে গাঁও আছে পূৰ্বপুৰুষ বসবাস কৰা শুনিব পাইছোঁ আৰু জানিব পাইছোঁ 71 বা 72 চনৰ মানে ইয়াত পৰা মানে যেহেতু মানুহবিলাকে খাজনা দি বসবাস কৰি অহা বিভিন্ন জনগোষ্ঠীৰ মানুহ আজি বহুত মানে দুখত আছে তেওঁলোকে মানে নাজানে কি এতিয়া যে উচ্ছেদ কৰা সময় নেকি উচ্ছেদ কৰিব লাগিছিল যদি বন বিভাগৰ মাটি আছিল যদি কেলে আগতে কৰা নাই ইয়াত বিভিন্ন মানে চৰকাৰী অনুষ্ঠান হৈ গৈছে গতিকে আমি ইয়াৰ ৰাইজৰ তৰফৰ পৰা ক'বলৈ ওলাইছোঁ বা গোৰ্খা সন্মিলনৰ পৰা ক'বলৈ ওলাইছোঁ তীব্ৰভাৱে ক'ব এইটো কিন্তু যোনটো ষড়যন্ত্ৰ চলিছে এইটো উচ্ছেদ বন্ধ হ'ব লাগে মাজবাটৰ পৰা অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ